যি 10 ডিচেম্বৰৰ শ্বহীদ দিৱসটো ইতিমধ্যে পালন কৰি আহিছে আৰু আজি ভাৰতীয় যুৱ মৰ্চাৰ তৰফৰ পৰা এই 9 ডিচেম্বৰ তাৰিখটো প্ৰতিটো শ্বহীদ পৰিয়ালত তেখেতসকলে গৈ যিটো শ্বহীদক স্মৰণ কৰিছে, শ্বহীদ পৰিয়ালক তেখেতসকলে সন্মান যাচিছে। আমাৰ অসমীয়াৰ সন্মান এই গামোচাখন। গতিকে তেখেতসকললৈ মই আমাৰ শ্বহীদ পৰিয়ালৰ তৰফৰ পৰা, শ্বহীদ হৰেশ্বৰ ডেকাৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে তেখেতসকলে যেন এই যুৱ মৰ্চাই এই শ্বহীদসকলক বা শ্বহীদসকলৰ ত্যাগক তেখেতসকলে সন্মান দিয়ে, এইটো মোৰ তৰফৰ পৰা মই অনুৰোধ। আমি প্ৰত্যেক বছৰে ভাৰতীয় জনতা যুৱ মৰ্চাই কোনোবা এখন জিলাত 10 ডিচেম্বৰৰ তাৰিখটো আমি যোৱা প্ৰায় 13 বছৰৰ পৰা শ্বহীদ দিৱসটো আমি ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আমি আয়োজন কৰি আহিছোঁ। যোৱা বছৰ আমি জামুগুৰি হাটত কৰিছিলোঁ, কিন্তু এইবাৰ যিহেতু অসম চুক্তি ৰূপায়ণ হোৱাৰ পিছত, মানে 1985 চনৰ পিছত প্ৰথমবাৰৰ কাৰণে অসমৰ জাতীয় জীৱনৰ কাৰণে গুৰুত্বপূৰ্ণ দিন অহাকালিৰ দিনটো। কাৰণ কিয়, অসম চৰকাৰৰ উদ্যোগত অহাকালি আমি জানো যে বৰা গাঁৱত এটা শ্বহীদ স্মাৰক বনাবলৈ গৈ আছে আৰু কালি শুভ উদ্বোধন হ'ব। গতিকে যিহেতু চৰকাৰী পক্ষৰ ফালৰ পৰা এটা অনুষ্ঠান অহাকালি অনুষ্ঠিত হৈ আছে, আমি এইবাৰ ভাৰতীয় জনতা যুৱ মৰ্চাই সিদ্ধান্ত লৈছিলোঁ যে প্ৰায় সমগ্ৰ অসমৰ আটাইকেইটা পৰিয়ালৰ ঘৰে ঘৰে গৈ আমি তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰাৰ এটা অনুষ্ঠান আয়োজন কৰিম। যোৱা পৰহি আমি দৰং, আমাৰ চিপাঝাৰৰ পৰা, যিখন জিলাৰ পৰা অসম আন্দোলনৰ পটভূমি আৰম্ভ হৈছিল, সেইখন জিলাত যোৱা পৰহি আমি আৰম্ভণি অনুষ্ঠান হিচাপে শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক এক স্মৃতিচাৰণ সভা আমি প্ৰায় 3000 মানুহক সমাগম কৰি পেলাই সমগ্ৰ দৰং জিলাৰ অন্তৰ্গত প্ৰায় 63টা পৰিয়ালক আমি তাত আমন্ত্ৰণ কৰিছিলোঁ। আজি আমি ইয়াত হালগাঁৱত উপস্থিত আছোঁ। উত্তৰ কামৰূপ জিলা, আমাৰ সাংগঠনিক উত্তৰ কামৰূপ জিলাৰ অন্তৰ্গত প্ৰায় আমি 21টা পৰিয়ালত আমি ঘৰে ঘৰে গৈ কৃতজ্ঞতা জ্ঞাপন কৰিম। আজি আমি ইয়াত শ্বহীদ হৰেশ্বৰ ডেকা ঘৰত আমি ইয়াত উপস্থিত আছোঁ আৰু ইয়াৰ পিছত আমি আৰু অন্যান্য পৰিয়াললৈ যাম। অসম আন্দোলনৰ কথা যেতিয়া মনত পৰে, এই শ্বহীদৰ কথা মনত পৰে, আমাৰ বলিদানৰ কথা মনত পৰে, আমাৰ ত্যাগৰ কথা মনত পৰে। আৰু সেয়াই হৈছে আমাৰ 10 ডিচেম্বৰ শ্বহীদ দিৱস। ভাৰত চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি যিটো শ্বহীদসকলক যিটো এটা সন্মান দিয়া হৈছে, আজি উত্তৰ কামৰূপ জিলাৰ যুৱ মৰ্চাৰ আয়োজকত যি সুন্দৰকৈ আজি এটা সমদল আমি ইয়াতে আহিছোঁ, আহি আমাৰ এই পৰিয়ালবৰ্গৰ লগত সময় দিছোঁ, মত বিনিময় কৰা হৈছে, তেওঁলোকক এখন মানপত্ৰ দিয়া গৈছে, সঁচাকৈ বৰ সন্মানীয় কথা। গতিকে অসমত সবচমুখী অসম আন্দোলনত বৃহৎ এক অসমীয়া যুৱকৰ যি ত্যাগ, বৃহৎ অসমীয়া মানুহৰ যি ত্যাগ, তাক মানুহে